নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত মই এডিআৰই কি ডিপাৰ্টমেণ্টত মানে মোৰ চাকৰিটো পাইছোঁ আৰু কেতিয়া আপোনালোকৰ নটিফিকেশ্যনবিলাক আহিছে বা কি ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন আহিলে আৰু বাকী থকা ডিপাৰ্টমেণ্টবোৰক কেতিয়া নটিফিকেশ্যন আহিব আপোনালোকক মই এই সকলোবোৰ জনাই দিবলৈ যত্ন কৰিম। চ' তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া আপোনালোকে নিজে নিজে গম পাই যাব আপোনালোকৰ যি ডিপাৰ্টমেণ্টত পাইছে সেই ডিপাৰ্টমেণ্টত মানে নটিচবোৰ কেতিয়া আহিব, কেনেকৈ আপোনালোকে চাব নিজে গম পাই যাব। মই আপোনালোকক দেখাইও দিম স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই কেনেকৈ আপোনালোকে কোনটো ৱেবছাইটত যাব লাগে, কেনেকৈ আপোনালোকৰ নটিফিকেশ্যনটো চাব, প্ৰতিটো ডিপাৰ্টমেণ্টৰ কেনেকৈ চাব মই সেইটো দেখাই দিম, আপোনালোকে নিজে চেক কৰি চাব পাৰিব। এতিয়ালৈকে প্ৰায় মোৰ হাতত 10টামান ডিপাৰ্টমেণ্টৰ নটিচ আছে মানে। চ' 10টামান ডিপাৰ্টমেণ্টৰ নটিচ এতিয়ালৈকে আহিলে তেওঁলোকৰ হয়তো 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ 11 তাৰিখ এনেকুৱাকৈ সিহঁতৰ মানে কি ডকুমেণ্ট ভেৰিফিকেশ্যন ডেটটো আহি গৈছে প্ৰায়খিনি ডিপাৰ্টমেণ্টৰে। চ' কি ডিপাৰ্টমেণ্টৰ আহিছে সেইটোও ক'ম আপোনালোকক, আৰু বাকী যিখিনি ৰৈ আছে ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন আহিবলৈ। চ' আপোনালোকেও চিন্তা নকৰিব, আপোনালোকৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টটো আহি যাব, বেছি দিন নালাগে। এই এসপ্তাহৰ ভিতৰতে হয়তো সকলোখিনি ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনটো আহি যোৱাৰ চান্সেছটো আছে। মোৰ ডিপাৰ্টমেণ্টটো এতিয়া কি পৰিলে বুলি ক'লে মোৰতো কিবা পৰিলে, এইটো কি আছিলে, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট বুলি আছিলে। চ' হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত মই চাকৰিটো পাইছোঁ মানে এতিয়ালৈকেতো হোৱাই নাই, এই ডিপাৰ্টমেণ্টটো মানে দেখাইছে আৰু মই চাওঁতে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট বুলি দেখাইছে। চ' হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আৰু কাৰোবাৰ আছে যদি আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ইয়াৰ নটিফিকেশ্যনটো কেতিয়া আহিব সেইটো আপোনালোকক মই জনাই দিম, কেনেকৈ চাব সেইটো দেখাই দিম। চ' ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাটো দবাই দিব, যাতে মই নতুনকৈ ভিডিঅ'বিলাক দি থাকিলে আপোনালোকে সোনকালে পায়। এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিম, কাৰণ মই মাজতে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। চ' আগতে দিছিলোঁ যদিও ৰেগুলাৰ দিছিলোঁ যদিও মাজতে মই 14-15 দিন এনেকৈ ভিডিঅ' দিয়াই নাই, কাৰণ কি এনেই যদি ভিডিঅ' বনাই থাকিবলৈ মন নাযায় আৰু কিবা নহ'লে একো এটা নহ'লে ভিডিঅ'টো বনাবলৈ মন নাযায়। চ' এতিয়া মই ডিপাৰ্টমেণ্টটো ক'লোঁ, মোৰ ডিপাৰ্টমেণ্টটো অলৰেডি আপোনালোকে গম পালেই, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত মই পাইছোঁ। আৰু আপোনালোকৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টবিলাকো কমেণ্টত জনাই দিব। এতিয়া ফাৰ্ষ্টতে আপোনালোকৰ কি ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন আহিলে সেইটো মই অকণমান গাই দিছোঁ। মোৰ হাতত 10টামান ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন এতিয়ালৈকে গম পাইছোঁ, আৰু ডিপাৰ্টমেণ্টৰ নামখিনি মই অকণমান গাই দিছোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আহি গ'ল আপোনালোকৰ নটিফিকেশ্যন। আপোনালোকৰ এগ্ৰিকালচাৰ যদি কোনোবা পাইছে, চ' তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টৰ যি ৱেবছাইট আছে, চৰকাৰ যি ৱেবছাইট আছে তাত গৈ পেলাই তেওঁলোকে নটিচটো চাব পাৰিব, নহ'লে মই স্ক্ৰীনতো দেখাই দিম, আৰু আপোনালোকে নটিফিকেশ্যন ডেটটো চাব পাৰিব, কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সেইটো চাব পাৰিব। তাৰপিছত আহিলে চিফ ইলেক্ট্ৰিকেল ইনস্পেক্টৰ ডিপাৰ্টমেণ্ট নে কি সেইটো আহিলে। তাৰপৰা আহিছে ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ আহিলে, ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ আহিলে ডিপাৰ্টমেণ্টৰ। তাৰপৰা 4 নম্বৰত আছিলে মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন আহিলে। তাৰপৰা আহিলে আপোনালোকৰ ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ আহিলে, কোঅপাৰেটিভ ছ'চাইটিৰ আহিলে। তাৰপৰা 6 নম্বৰ আহিলে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ আহিলে। 7 নম্বৰ আহিলে স্পৰ্টছ ইউথ ৱেলফেয়াৰ আহিলে। 8 নম্বৰ আহিছে টাউন কাউণ্ট্ৰি প্লেনিং আহিলে। তাৰপৰা 9 নম্বৰ আহিছে ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আহিলে। 10 নম্বৰত আহিলে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আহিলে। চ' 10টা মানৰ এতিয়ালৈকে মোৰ হাতত আছে নটিফিকেশ্যনৰ। চ' আপোনালোকৰ যদি বাকী যিখিনি ডিপাৰ্টমেণ্ট আছে সেইখিনি ডিপাৰ্টমেণ্টটো মই অলৰেডি জনামেই কেনেকৈ আহিব, কেতিয়া আহিব, সেইটো আপোনালোকে চাব পাৰিব। চ' এতিয়া ফাৰ্ষ্টতে আপোনালোকে হয়তো গম পালে বহুতকেইটা ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন অলৰেডি আহি গৈছে। চ' প্ৰতিটো ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ডেটবোৰ বেলেগ বেলেগ দিছে, আৰু ডকুমেণ্টবিলাকো আপোনালোকে নিজে চাব পাৰিব। ডকুমেণ্টটো আপোনালোকৰ যি আছে কাষ্ট চাৰ্টিফিকেট আছে, বা আপোনালোকৰ যি পঢ়া শুনাৰ অৰিজিনেল ডকুমেণ্টখিনি নিব লাগিব। আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট বা থাৰ্ড গ্ৰেডখিনি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটৰ পৰা ধৰি লৈ আপোনালোকে নিশ্চয় গম পাই চাগে, ইমান কৈ থকা দৰকাৰ নাই, আপোনালোকে নটিচখিনি চালে গম পাব। খালি আপোনালোকৰ এতিয়া ৱেইটটো কি হ'লে হৈ আছে, নিশ্চয় আপোনালোকৰ ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যনটো কেতিয়া আহিব তাৰ কাৰণে আপোনালোকৰ নিশ্চয় ৱেইটটো হৈ আছে। চ' তাৰ কাৰণে ৱেইট কৰিব লগা একো কথা নাই, এসপ্তাহৰ ভিতৰত আহি যাব সকলো ডিপাৰ্টমেণ্টৰে। কালিলৈকে আপোনালোকৰ 3টা-4টা মানত আহি আছিলে। চ' আজি মই চাইছোঁ, আজি আপোনালোকৰ 10টামান ডিপাৰ্টমেণ্টৰ এতিয়া মই অলৰেডি কৈ দিলোঁ। চ' এতিয়া হয়তো ভিডিঅ' আপলোড দিয়ালৈকে আৰু চাগে 2-3টামান ডিপাৰ্টমেণ্ট বাঢ়িয়ে যাব চাগে। চ' টোটেল আপোনালোকৰ 15-20টামান ডিপাৰ্টমেণ্ট এতিয়ালৈকে আহিয়ে যাব, আৰু এসপ্তাহমান পাছত চাগে গোটেই যিমানখিনি ডিপাৰ্টমেণ্ট আছে সকলোখিনি ডিপাৰ্টমেণ্টত আহি যোৱাৰ চান্সেছটো আছে। চ' এতিয়া মোৰ ডিপাৰ্টমেণ্টটো ক'লোঁ, আপোনালোকৰ ডিপাৰ্টমেণ্টটো কমেণ্টত আপোনালোকে জনাই দিবচোন কোনে কি ডিপাৰ্টমেণ্টত পালে, আৰু বাকী আপোনালোকৰ ডিপাৰ্টমেণ্টটো পাই কেনেকুৱা লাগিছে মনটো আপোনালোকে ক'ব। যদি ভাল লাগিছে ভাল বুলি ক'ব, নহ'লে আপোনালোকৰ যদি বেয়া লাগিছে ডিপাৰ্টমেণ্টটো পাই বা ডিপাৰ্টমেণ্টৰ কাম কাজবোৰ কেনেকুৱা সেইটো যদি আপোনালোকে গম পোৱা নাই কমেণ্ট কৰি জনাব। কি ডিপাৰ্টমেণ্টৰ কাম কাজ কেনেকুৱা সেইটো আপোনালোকে যদি কমেণ্ট কৰি জনায়, মই তাৰ ওপৰত ডেডিকেটেড আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাৰণে সেইটো ভিডিঅ' এটা বনাই দিব পাৰিম। তাৰমানে যদি মই নেটত চাৰ্চ কৰি পেলাই কামবিলাক কি হয় অকণমান চাই মেলি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিব পাৰিম। খালি আপোনালোকৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টটো কমেণ্ট কৰি জনাই দিব। চ' এতিয়া মই আপোনালোকৰ মোবাইল স্ক্ৰীনত লৈ যাবলৈ বিচাৰিছোঁ। মোবাইল স্ক্ৰীনত মই আপোনালোকক দেখাম আপোনালোকৰ ডিপাৰ্টমেণ্টত প্ৰতিটো ডিপাৰ্টমেণ্টত কেনেকৈ চেক কৰিব পাৰিব। চ' চেক কৰিবৰ কাৰণে আপোনালোকে মোৰ স্ক্ৰীনত চাব পাৰিব। এতিয়া মই স্ক্ৰীন ৰেকৰ্ডটো আপোনালোকক দেখাই দিছোঁ।
এতিয়া আপোনালোকক মোৰ মোবাইল স্ক্ৰীনলৈ লৈ আহিছোঁ মোবাইল স্ক্ৰীনত অনাৰ পিছত আপোনালোকে ইয়াত যিকোনো এটা ক্ৰম ব্ৰাউজাৰ বা নহ'লে গুগল খুলি ল'ব তাৰপিছত তাত চাৰ্চ কৰিব আছাম ষ্টেট পৰ্টেল বুলি চাৰ্চ কৰিব তাৰ ওপৰত আপোনালোকে নিশ্চয় দেখিছে ব্লু কালাৰ তাত চুই দিব চুই দিয়াৰ পিছত এনেকৈ পপ আপ এডছ এটা আহিব এডছটোত আপোনালোকে এই পূৰণ চিনটোত কাটি দিব কাটি দিয়াৰ পিছত এই সিহঁতৰ যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টটো আহি যাব তাৰপৰা ইয়াত ডিপাৰ্টমেণ্ট বুলি দেখিছেনে আপোনালোকে নিশ্চয় ডিপাৰ্টমেণ্ট বুলি দেখিছে এই ৱেবছাইটটোত ডিপাৰ্টমেণ্টত চুই দিব চুই দিয়াৰ পিছত ইয়াত যিখিনি ডিপাৰ্টমেণ্ট আছে সব ডিপাৰ্টমেণ্টে ওলাই যাব যিমান ডিপাৰ্টমেণ্ট আছে সব ডিপাৰ্টমেণ্ট ওলাই যাব আপোনালোকে ওপৰত দেখিছে চাগে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বৰ্ডাৰ প্ৰটেকশ্যন ডিপাৰ্টমেণ্ট চিফ মিনিষ্টাৰ ডিপাৰ্টমেণ্ট যিমান আছে চ' যিমান ডিপাৰ্টমেণ্ট আছে আপোনালোকে এই ডিপাৰ্টমেণ্টটোত দেখিব মানে ডিপাৰ্টমেণ্ট যিমান আছে সেইবোৰ দেখিব চ' মোৰ ডিপাৰ্টমেণ্টটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ মোৰ ডিপাৰ্টমেণ্টটো আছিলে আপোনালোকৰ হোম এণ্ড পলিটিকেল বুলি আছিলে চ' ইয়াত হোম বুলিয়ে ওলাব হোমটো মই বিচাৰিছোঁ এইটো আপোনালোকে নিশ্চয় দেখিছে এই হোম ডিপাৰ্টমেণ্টটো চ' মোৰ ডিপাৰ্টমেণ্টত চুই দিছোঁ চুই দিয়াৰ পিছত আপোনালোকে য়েল্ল' কালাৰত আকৌ হোম বুলি ওলাইছে নিশ্চয় তাত এবাৰ চুই দিব চুই দিয়াৰ পিছত ইয়াত ক'ব যে বেলেগ এটা ডাইৰেকশ্যন লৈ যাব বেলেগ এটা ৱেবছাইটত লৈ যাব মানে আমাৰ যিটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট তাত লৈ যাব মানে চ' ইয়াত মই অকণমান দেৰি ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত সিহঁতে নিজে লৈ যাব অকণমান দেৰি ৱেইট কৰক লৈ যাব এই আহি গ'ল আমাৰ যিটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টলৈ আহি গ'ল তাৰপৰা এই ডিপাৰ্টমেণ্টত অহাৰ পিছত আপোনালোকৰ কি ওপৰত নিশ্চয় দেখিছে আপোনালোকৰ ডকুমেণ্ট বুলি চ' ডকুমেণ্ট মত চুই দিব ডকুমেণ্টত চোৱাৰ পিছত আপোনালোকে ইয়াত নিশ্চয় ছাইডত দেখিছে মই অকণমান জুম কৰি দেখাইছোঁ ৰ'ব জুম কৰি দেখাইছোঁ নটিফিকেশ্যন বুলি আহিছে নটিফিকেশ্যন আপোনালোকে চুই দিব নটিফিকেশ্যনত চুই দিয়াৰ পিছত ইয়াত আপোনালোকৰ যি হোম এণ্ড দেখিছেনে ইয়াত নটিফিকেশ্যনটো মানে এতিয়ালৈকে একো অহা নাই চ' নটিফিকেশ্যন অফ হোম এ চ' ইয়াত চুই দিব ইয়াত চুই দিয়াৰ পিছত আপোনালোকৰ নটিফিকেশ্যন এতিয়ালৈকে ৰিচেণ্টলি মানে তেনেকৈ এই যিটো আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত একো তেনেকৈ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই আগৰ বেলেগ নটিফিকেশ্যনবোৰ আছে ইয়াত চাব পাৰিব বেলেগ নটিফিকেশ্যন কি আছে নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিনেমিং অফ কৰিমগঞ্জ চ' এইবোৰ আছে এইবোৰ আমাৰ দৰকাৰ নাই এইবোৰ অহা নাই চ' আমাৰ এতিয়ালৈকে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ মানে নটিফিকেশ্যন অহা নাই চ' আপোনালোকক মই বেলেগ এটা ডিপাৰ্টমেণ্ট চেক কৰি দেখাইছোঁ বেলেগ এটা ডিপাৰ্টমেণ্টটো অকণমান চেক কৰোঁতে টাইম লাগিব এতিয়া বেলেগ ডিপাৰ্টমেণ্টৰ আপোনালোকে চাব পাৰিব যেনেকৈ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো মই আপোনালোকক দেখাই দিছোঁ চ' ইয়াত আপোনালোকে ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াতে যিটো য়েল্ল' কালাৰ দেখাইছে য়েল্ল' কালাৰত চুই দিব তাৰপৰা বেলেগ এটা ৱেবছাইটত লৈ যাব বেলেগ এটা ৱেবছাইট আপোনালোকে চাব পাৰিব বেলেগ এটা ৱেবছাইট আহি গ'ল মানে আমাৰ অসমৰ যিটো আছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম ওপৰত দিছে গভৰ্ণমেণ্ট অফ আছাম ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আছে চ' তাত গৈ আপোনালোকে ডকুমেণ্টত চুই দিব ডকুমেণ্টত চুই দিয়াৰ পিছত এনেকৈ ডকুমেণ্টৰ পৰা গৈ বাহিৰত এইটো চাইডত দেখিব লেফ্ট চাইডৰ কৰ্ণাৰত দেখিব আপোনালোকে নটিফিকেশ্যন এণ্ড অৰ্ডাৰ্ছত চুই দিব নটিফিকেশ্যন এণ্ড অৰ্ডাৰ্ছত চুই দিয়াৰ লগে লগে আপোনালোকৰ যি ৰিচেণ্টলি নটিফিকেশ্যন আহিছে সেইটো আপোনালোকে পাই যাব ইয়াতে দেখিছে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দি পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আণ্ডাৰ দি ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এইটো চব আপোনালোকে নিশ্চয় দেখিছে আৰু এবাৰ মই পঢ়ি দিছোঁ ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দি পোষ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 আণ্ডাৰ দি ট্ৰেন্সফৰ্মেশ্যন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট চ' এনেকৈ আপোনালোকে যাৰ যি ডিপাৰ্টমেণ্ট পৰিছে সেই ডিপাৰ্টমেণ্টৰখিনি আপোনালোকে চাব পাৰিব চ' আপোনালোকক মই ভাবিছোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে চ' আপোনালোকৰ বহুতকেইটা ডিপাৰ্টমেণ্ট আছে বহুতকেইটা ডিপাৰ্টমেণ্ট নিজে নিজৰ ডিপাৰ্টমেণ্টত আপোনালোকে চাই ল'ব পাৰিব খালি নটিফিকেশ্যন যাব নটিফিকেশ্যন গৈ পেলাই আপোনালোকে তাত চাই থাকিব চেক কৰি থাকিব নহ'লে আপোনালোকৰ যেতিয়া পাৰ হৈ যায় তেতিয়া বহুত অসুবিধাত হ'ব সেইকাৰণে আপোনালোকে নিজৰ নিজৰ ডিপাৰ্টমেণ্টটো চেক কৰি থাকিব যোনে যি ডিপাৰ্টমেণ্টত পৰিছে আপোনালোকে ইয়াত দেখিছে বহুতকেইটা ডিপাৰ্টমেণ্ট আছে এক্সাইজ ডিপাৰ্টমেণ্ট আছে আপোনালোকৰ হায়াৰ এডুকেশ্যন আছে হিলাৰ্ছ আছে হোম আছে এইবোৰ চব আছে মানে হিল এৰিয়াছ এইবোৰ চব বহুতকেইটা ডিপাৰ্টমেণ্ট আছে বহুতকেইটা ডিপাৰ্টমেণ্ট মানে লাষ্টলৈকে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টলৈকে আছে চ' এইবোৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ নিজে নিজে নটিফিকেশ্যনটো আহিছে নে চেক কৰি থাকিব পাৰিব চ' থেংক ইউ আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি আপোনালোকৰ কিবা এটা সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰিব আৰু কিবা কাৰোবাৰ যদি বা কোনোবা এটা ডিপাৰ্টমেণ্টৰ কাম কাজৰ বিষয়ে যদি সুধিব লগা আছে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰিব থেংক ইউ